নমস্কাৰ, মই স্মৃতিপ্ৰিয়াই মাজুলীৰ পৰা সমূহ দৰ্শকক স্বাগতম জনাইছোঁ আমাৰ এই বিশেষ প্ৰতিবেদনলৈ। মহাবাহু, ব্ৰহ্মপুত্ৰ, লোহিত আৰু খেৰকটীয়া এই তিনি নদীৰ বেষ্টনীৰ মাজত অৱস্থিত ভূমিভাগেই হ'ল মাজুলী। অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ মাজত থকা পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ নদীদ্বীপ আৰু নৱগঠিত জিলা মাজুলী। প্ৰকৃতিৰ ৰম্য কানন, লোহিতৰ জলধাৰাৰে ধৌত সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলী। মুখাশিল্পৰ বাবে মাজুলীৰ চামগুৰি সত্ৰ বিখ্যাত। অসমৰ প্ৰথম শ্ৰেণীৰ ৰাজসত্ৰ আউনীআটী সত্ৰত বৰ্তমান মই উপস্থিত আছোঁ আৰু এই সত্ৰৰ পৰিৱেশ আপোনালোকৰ আগত দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আউনীআটী সত্ৰ অসমৰ প্ৰথম শ্ৰেণীৰ ৰাজসত্ৰ। আহোম ৰজা জয়ধ্বজ সিংহই মাজুলীত 1575 শকত এইখন সত্ৰ নিৰ্মাণ কৰিছিল আৰু ইয়াৰে প্ৰথম জনা সত্ৰাধিকাৰ আছিল শ্ৰী শ্ৰী নিৰঞ্জন দেৱ। সত্ৰৰ মণিকূটত ভগৱান শ্ৰীকৃষ্ণৰ গোবিন্দ নামৰ মূৰ্তি প্ৰতিষ্ঠা কৰা আছে। ইয়াক প্ৰথমে পুৰী উৰিষ্যাৰ জগন্নাথ ক্ষেত্ৰৰ পৰা আনি বৈদিক প্ৰথাৰে স্থাপন কৰা হৈছিল। মূল মূৰ্তিৰ বাহিৰেও ইয়াত আন মূৰ্তিও আছে আৰু এয়া হৈছে লাইখুটা। সত্ৰত নিয়মীয়াকৈ ভাগৱত শ্ৰৱণ, কীৰ্তন আৰু নাম প্ৰসংগও কৰা হয়। হয়, ইতিমধ্যে আপোনালোকক আউনীআটী সত্ৰৰ বিভিন্ন স্থানসমূহ দেখুৱাইছোৱেই আৰু মোৰ সৈতে বৰ্তমান উপস্থিত আছে ইয়াৰে যিটো সংগ্ৰহালয়, সেই সংগ্ৰহালয়ৰ এগৰাকী মূল ব্যক্তি আছে। মই তেখেতৰ পৰা প্ৰথমতে সত্ৰৰ বিষয়ে তথা সংগ্ৰহালয়ৰ বিষয়ে অকণমান জানিব পাৰিলে আমি ভাল পাম। হয়, ধন্যবাদ। আপোনালোকৰ চেনেলৰ যোগেদি সকলো অসমবাসী ৰাইজলৈ শুভকামনা জনাইছোঁ। আউনীআটী সত্ৰখন আহোম ৰজা জয়ধ্বজ সিংহই 1653 চনতে প্ৰতিষ্ঠা কৰিছিলে আৰু সেই সময়ৰ আমাৰ সত্ৰাধিকাৰ আছিলে শ্ৰী শ্ৰী নিৰঞ্জন দেৱ গোস্বামী। এক দুইকে তেনেদৰে আহোঁতেনে এতিয়া বৰ্তমান 16 নম্বৰ সত্ৰাধিকাৰ সকলোৱে পৰিচিত ডক্টৰ শ্ৰী শ্ৰী পীতাম্বৰদেৱ গোস্বামী প্ৰভু। আৰু আউনীআটী সত্ৰ বুলি কোৱাৰ লগে লগে আউনীআটী সত্ৰত ডেইলি আমাৰ 14 প্ৰসংগৰ নাম কীৰ্তন কৰা হয় আৰু গোবিন্দ মহাপুৰুষক আমি উপাসনা কৰোঁ, যিটো আমাৰ বৈদিক পৰম্পৰাৰে উপাসনা কৰা হয়। আৰু লগতে আমাৰ সত্ৰৰ ভিতৰত যিসকল থাকে তেখেতসকলক বৈষ্ণৱ বুলি কোৱা হয়। প্ৰায় 300ৰো বৈষ্ণৱ আছে আৰু সত্ৰৰ বাহিৰত আমাৰ প্ৰায় 15 লাখৰো অধিক শিষ্য আছে। আৰু সত্ৰৰ আমাৰ উদাস পৰম্পৰাৰে সত্ৰখন পৰিচালিত হয় আৰু সত্ৰাধিকাৰ, ডেকাধিকাৰ আৰু বৈষ্ণৱসকলৰ সমন্বিতে এখন সংৰক্ষণী সভা থাকে, সেই সভাখনৰ যোগেদি সত্ৰখন পৰিচালিত হয়। আৰু লগতে আমাৰ সত্ৰৰ সংগ্ৰহালয়টো আহোম ৰজাই সত্ৰখন প্ৰতিষ্ঠা কৰি যিখিনি মানে ঐতিহাসিক বস্তু দান দিছিলে সেইখিনি সত্ৰত সুন্দৰকৈ বৰ্তমান সত্ৰাধিকাৰ প্ৰভুৱে ৰাইজক দেখুৱাবৰ কাৰণে মিউজিয়াম আকাৰে প্ৰতিষ্ঠিত কৰিলে আৰু এই অভাজনকে সেই মিউজিয়ামৰ দায়িত্ব দিলে আমি পৰিচালনা কৰি আছোঁ যৎপৰোনাস্তিভাৱে। আৰু বহু দেশী বিদেশী পৰ্যটকৰ অন্যতম আকৰ্ষণীয় কেন্দ্ৰবিন্দু সেই সংগ্ৰহালয়টো। ইয়াত এভাগ হৈছে হাতী দাঁতৰ পাতি, এইটো বিশ্বত অন্যান্য ক'তো নাপায়। মানে আমাৰ যেনেকৈ বাঁহে কাঠি কৰি বনায় তেনেকৈ হাতী দাঁতৰ পৰা কাঠি কৰি সেইখন বনাইছে। আৰু লাচিত বৰফুকনে যি সেই বিখ্যাত শৰাইঘাট যুদ্ধত ব্যৱহাৰ কৰা হেংদাং ভাগ আছে, গদাধৰ সিংহই ব্যৱহাৰ কৰা হেংদাং, আহোম ৰাজত্ব কালৰ যিখন মাইহাং বুলি কয় মাইহাং আছে। আৰু আহোম ৰাজত্ব কালৰ ঐতিহাসিক সম্পদ আৰু আমাৰ সত্ৰীয়া সংস্কৃতিৰ যিমানখিনি সম্পদ আছে সকলোখিনি ঐতিহাসিক সংগ্ৰহালয়টোত আছে। যদি কোনো সদাশয় ব্যক্তি মাজুলী আউনীআটী সত্ৰলৈ আহে নিশ্চয় সংগ্ৰহালয়টো চাই বহুতো মানে আহোম ৰাজত্ব কালৰ যিসমূহ ঐশ্বৰ্যময় সম্পদ গোটেইখিনি দেখিবলৈ পাব। আৰু লগতে সত্ৰীয়া সংস্কৃতিৰ যিখিনি জীৱন প্ৰণালী কিদৰে গঠিত হয় তাৰো কিছু সা সম্পদ পোৱা হৈছে, এইখিনি গোটেইখিনি দেখিবলৈ পাব। আৰু সত্ৰৰ এটা আমাৰ তুলসী খুঁটা এভাগ আছে, সেই ভাগ পৰিদৰ্শন কৰিব পাৰিব। আমাৰ সত্ৰৰ প্ৰতিষ্ঠা কালতে নামঘৰ মূল লাই খুঁটা হিচাপে ব্যৱহাৰ কৰিছিলে, সেই ভাগ আছে। আৰু এটা আছে সত্ৰৰ যিটো গোবিন্দৰ যিটো পুখুৰী, সেইটোতে মাছ আৰু কাছ দেখিবলৈ পোৱা যায়। খৰালি অলপ বাৰিষা পানী হ'লেহে সুন্দৰকৈ দেখিবলৈ পোৱা যায়, এতিয়া অলপ খুব কম ওলাই মাছ। গড়মূৰ সত্ৰ অসমৰ 4 ৰাজসত্ৰৰ তৃতীয় শাৰীৰ সত্ৰ। প্ৰতিষ্ঠাপক সত্ৰাধিকাৰ শ্ৰী শ্ৰী জয়হৰিদেৱ। হয়, মই এতিয়া উপস্থিত আছোঁ বেঙেনাআটী সত্ৰত আৰু এই সত্ৰৰ আপোনাৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম আমি সত্ৰৰ বিষয়ে। অকণমান যদি কৈ দিয়ে। এই সত্ৰৰ নাম হৈছে বেঙেনাআটী সত্ৰ আৰু সেই সত্ৰ প্ৰথম প্ৰতিষ্ঠা কৰা হৈছিল 1626 চনত। সত্ৰ প্ৰতিষ্ঠাপক হৈছে মুৰাৰীদেৱ, শংকৰদেৱৰ নাতি হয় তেখেত। আৰু সত্ৰ প্ৰথম প্ৰতিষ্ঠা হৈছিল আপোনাৰ মঙলদৈ। তাৰপিছত মঙলদৈত বৰ বিশেষ দিন থাকিব নোৱাৰিলে বাৰু, জাতি জনজাতিবিলাকৰ অত্যাচাৰ উৎপীড়নত তাত বৰ বিশেষ দিন থাকিব নোৱাৰিলে।
তাৰপিছত নিয়া হয় আপোনাৰ গুৱাহাটী গোৰেশ্বৰ আৰু ঠিক তেনেকৈ তাতো সেই একেটাই হ'ল অৱস্থা। গুৱাহাটী গোৰেশ্বৰৰ পৰা আহি আপোনাৰ লখিমপুৰ সক্ৰাহিক প্ৰতিষ্ঠা কৰিলে আৰু লখিমপুৰ সক্ৰাহিৰ পৰা আহি আপোনাৰ মাজুলী প্ৰতিষ্ঠা কৰিলে। কিন্তু এই ঠাই হৈছে মাজুলীৰ তৃতীয় ঠাই। আগৰ দুভাগ ব্ৰহ্মপুত্ৰই খহাই নিলে। তাৰপিছত আপোনাৰ তেতিয়াৰ পৰা ধৰি পেলাই বৰ্তমানলৈকে সতে চলি আছে। আমাৰ মুখ্য মূৰ্তি অৰ্থাৎ উপাস্য দেৱতা হৈছে বাসুদেৱ। সত্ৰ প্ৰতিষ্ঠাপক হৈছে মুৰাৰীদেৱ। তেতিয়াৰ পৰাই ধৰি পেলাই আমাৰ সত্ৰত পূজা অৰ্চনা নাম কীৰ্তন আদি চৈধ্য প্ৰসংগ চলি আছে, বৰ্তমান সতে কৰি থকা হৈছে। আৰু মাজুলীৰ ভিতৰত আন সত্ৰৰ তুলনাত এই সত্ৰৰ অকণমান পাৰ্থক্য আছে, যিহেতু আমাৰ ইয়াত দুই ভাগেই আছে, অৰ্থাৎ নামঘৰলৈ সোমাই আপোনাৰ মণিকূট প্ৰথম আপোনাৰ পোৱা হয় মণিকূট, তাৰপিছত গুৰু আসন। কিন্তু মাজুলীৰ আন সত্ৰসমূহত দুই ভাগ বস্তু নাই, যিকোনো এভাগ কোনো ভাগ হয়তো পূজাস্থলীৰ সৈতে বিগ্ৰহ আছে আৰু কোনো ক্ষেত্ৰত হয়তো আপোনাৰ গুৰু আসন আছে। দুই ভাগ বস্তু বেঙেনাআটী সত্ৰতহে পোৱা যায়। হয়, মই বৰ্তমান উপস্থিত আছোঁ চামগুৰি সত্ৰত। যিহেতু আপোনালোকে জানে মাজুলীত মুখা শিল্পৰ বাবে বিখ্যাত, আৰু মই প্ৰথমতে আপোনাৰ পৰা মুখা শিল্পৰ বিষয়ে অকণমান জানিব বিচাৰিম। হয়, নমস্কাৰ। মোৰ নাম ধীৰেণ গোস্বামী। মই চামগুৰি সত্ৰৰ এজন ডেকা সত্ৰীয়া ল'ৰা হিচাপে এই মুখা শিল্পৰ লগতে জড়িত হৈ আছোঁ। আৰু আমাৰ হ'ল এখন চামগুৰি সত্ৰ বুলি কয়। আমাৰ এই চামগুৰি সত্ৰখন হ'ল 1663 খ্ৰীষ্টাব্দত আহোম ৰজা চক্ৰধৰ সিংহৰ দিনত প্ৰতিষ্ঠিত এখন সত্ৰ। আৰু তেতিয়াই প্ৰথমজন সত্ৰাধিকাৰ আছিলে চক্ৰপাণি আতা। এই চক্ৰপাণি আতাৰ ওচৰত ৰজা চক্ৰধৰ সিংহই শৰণ লৈ এই সত্ৰখিনি প্ৰতিষ্ঠা কৰিছিলে। এজোপা বৃহৎ আকাৰৰ চামগছ আছিলে। এই চামগছজোপাৰ তলতে সত্ৰখিনি প্ৰতিষ্ঠা কৰাৰ কাৰণে নাম দিছিলে চামগুৰি সত্ৰ। আৰু সত্ৰখনৰ মূল বৈশিষ্ট্য হৈছে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ মুখাশিল্প। গুৰুজনাই 500 বছৰ আগতে নগাঁও জিলা বৰদোৱা থানত চিহ্ন যাত্ৰাৰ ভাওনা যোগেদি মুখাকলাটো তৈয়াৰ কৰিছিলে, আৰু এইটো এটা পৰম্পৰা হিচাপে চলি আহিছে। আহোঁতে এই মুখাশিল্পটোক আমাৰ ডক্টৰ ভূপেন হাজৰিকাদেৱে তেওঁ সংগীত নাটক একাডেমী অধ্যক্ষ হৈ 2003 চনত এক স্বীকৃতি দিলে। আৰু এই মুখাশিল্পৰ ওপৰতে আমাৰ প্ৰথম পিতৃয়ে লাভ কৰিছিলে। মোৰ পিতৃৰ নাম কুশকান্ত দেৱ গোস্বামী আছিলে। তেখেত সত্ৰৰ সত্ৰাধিকাৰো আছিলে। 13 চনত পাইছিলে প্ৰণৱ বৰুৱা শিল্পী বঁটা। এই বঁটাবিলাক যেতিয়া পাই গ'ল, তেতিয়াই বিশ্বৰ সোঁত বৈছে মাজুলী মুখাশিল্প চাবলৈ। আৰু আমাৰ মুখা বনোৱা পদ্ধতিটো হ'ল, আমাৰ প্ৰথম বাঁহৰ কাঠিয়ে তৈয়াৰ কৰোঁ, কুমাৰ মাটিয়ে কাপোৰ মাৰোঁ, গৰু গোবৰেৰে চেহেৰা বনাওঁ, আকৌ কুমাৰ মাটিয়ে কাপোৰ মাৰোঁ, তাৰপিছত ৰং। এটা মুখা বনাবলৈ গ'লে 5টা পৰ্যায় হয় আৰু 3 দিন 4 দিন লাগে। আৰু এই মুখাকে আমি 3টা ভাগত বনাওঁ, যেনে বৰ মুখা, লটুকৰি মুখা আৰু মুখ মুখা। আৰু এই মুখা সম্পূৰ্ণ ভাওনাত ব্যৱহাৰ হয়, যেনে ৰাস আৰু ৰামায়ণ কাহিনী, সীতাহৰণ বালিবৰ ৰাৱণবধ, দশ অৱতাৰ, শ্ৰীকৃষ্ণ কলংক মোচন, এই নাটকবিলাকত এই মুখাবিলাক ব্যৱহাৰ হয়। আৰু এই মুখা কলাৰ লগতে আমাৰ এই সংগীত কলা কেন্দ্ৰৰ অনুষ্ঠান আছে। এই অনুষ্ঠানটোৰ যোগেদি আমাৰ ঘৰৰ সকলো পৰিয়াল, মোৰ দাদা আছে প্ৰদীপ গোস্বামী, প্ৰসন্ন গোস্বামী, নৰেন গোস্বামী, মোৰ নাম ধীৰেণ গোস্বামী, ভতিজাহঁত আছে ৰূপম গোস্বামী, অনুপম গোস্বামী, অংকুৰ নেওগ, গৌতম ভূঞা, অনন্ত নেওগ, এইবিলাক আমি সকলোৱে মিলিজুলি এই মুখা কলাটোৰ লগত সম্পূৰ্ণভাৱে জড়িত হৈ আছোঁ। মাজুলীত আমি থাকি গম পাইছোঁ যে ইয়াত বিভিন্ন ঠাইৰ পৰা বহুখিনি ব্যক্তি আহিছে, তেওঁলোকে এই সত্ৰসমূহ পৰিদৰ্শন কৰিছে। আপুনি ক'ৰ পৰা আহিছে? মই বঙাইগাঁৱৰ পৰা আহিছো। কেনেকুৱা নমস্কাৰ। লাগিছে? ভালে লাগিছে, ভালে কেতিয়া লাগিছে। আহিলে আপোনালোক? আমি যোৱাকালি আহি পালো। হয়, আজি ইয়াত মানে চাবৰ কাৰণে আহিলো। আৰু হয়, আমি প্ৰথম আহিছো, ভালে লাগিছে যেনিবা আমাৰ। হয়। আৰু সত্ৰবিলাক চালে বাকী? বাকী প্ৰথম চাইছো। প্ৰথম চাইছেহে। হয়, অ', হয়। আপুনি ক'ৰ পৰা আহিছে? আমি মাজুলীয়ে। মাজুলী। নয়া বজাৰ ওচৰত। আৰু আপুনি? মই বঙাইগাঁৱৰ পৰা অভয়াপুৰী। মোৰ বাইদেউ। কেনেকুৱা লাগিছে? মোক খুব ভালে লাগিছে। পৰিৱেশটো বহুত ঠাণ্ডা। ঠাণ্ডা নিৰিবিলি, বহুত ভাল লাগে। যিহেতু আপোনালোকো বহুত দূৰৰ পৰা আহিছে আৰু মাজুলীত আহিছে, কেনেকুৱা লাগিছে আপোনালোকৰ? আমাৰ খুব ভাল লাগিছে। ইয়াত সোমাই আমাৰ এনেকুৱা লাগিছে আধ্যাত্মিক এটা পৰিৱেশ ইয়াতে আমি থকাটো আমাৰ অনুভৱ হৈছে। আৰু বিশেষকৈ আমি নামঘৰ ভাগত আমি সোমাই আমি অলপ প্ৰত্যক্ষ কৰিলোঁ যে বহু বছৰ পুৰণি খুঁটা কিছুমান, যিখিনি তুলসী গছৰ খুঁটা বুলি কোৱা হৈছে, সেইখিনি অলপ মানে আশ্চৰ্যকৰ কথা। এতিয়াও মানে অক্ষত অৱস্থাত যে ৰক্ষণ কৰিছে, সেইটো এটা বৰ দৰকাৰী কথা, চাবলগীয়া। বাকী গোটেইখিনি ঠিকেই আছে, খালি চৌহদটো যিটো আমাৰ আৰু অলপ ইম্প্ৰুভমেণ্ট কৰাৰ অলপ ফল আছে, যাতে যিহেতু আমাৰ এই সত্ৰ চাবৰ কাৰণে আমাৰ দেশৰে নহয় বিদেশৰো কিছুমান পৰ্যটক আহে,
গতিকে পৰ্যটকক আকৰ্ষণ কৰিব পৰাকৈ সেই পৰিৱেশটো ৰচনা কৰাৰ এতিয়াও থল আছে। গতিকে সেই দিশত অকণমান গুৰুত্ব সকলোৱে দিব লাগে। आप लोग कहाँ से आए हैं? हम लोग राजस्थान जयपुर से हैं। हाँ हाँ, मैं माजुली पर। हाँ, इस जगह हम लोग पहली बार ही आए हैं। हाँ हाँ, कैसा लग रहा है बहुत यहाँ पर? अच्छा लग रहा है। हाँ। आसाम की तो ये ग्रीनरी भी बहुत अच्छी लग रही है, खासतौर पर ऐसी जगह पे आके और भी अच्छा लगता है। धार्मिक जगह है और हम तो खुद ब्रज क्षेत्र से हैं, हाँ हाँ मथुरा वृंदावन, हाँ हाँ तो हमें तो और भी अच्छा लग रहा है दूर आके ऐसी चीज़ों को देखना। हाँ। तो अभी आप लोग क्या क्या देख रहे हैं यहाँ पर? अभी हम लोगों ने मजोली में तो जैसे ये पहला विजिट किया है, हाँ। एक और किया मंदिर, हाँ 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 और कल हम लोगों ने वो ब्रह्मपुत्र मंगलावारी जो हाँ। किया है उसको भी किया था। हाँ। अभी 2-3 चीज़ें ही देखी, बहुत अच्छा लगा। ठीक है, थैंक यू। धन्यवाद। হয়, মই বৰ্তমান উপস্থিত আছোঁ শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰৰ সংগ্ৰহালয়ত আৰু ইয়াতে মই কিছু কথা জানিবলৈ চেষ্টা কৰিম যিহেতু এয়া সংগ্ৰহালয় আৰু অকণমান যদি সত্ৰৰ বিষয়ে লগতে সংগ্ৰহালয়ৰ বিষয়ে অকণমান কৈ দিয়ে। হয়, সত্ৰৰ বিষয়লৈ ক'বলৈ হ'লে আমি ব্ৰহ্মসংহতি মানুহ, দক্ষিণপাট সত্ৰ সকলো চব দেৱতাকে মানুহ। কিন্তু এইখন ৰাজসত্ৰ হ'ল জয়ধ্বজ সিংহ ৰজাৰ দিনত যেতিয়া বুৰঞ্জী মতে শিৱসাগৰ ভটিয়াপাৰ পুখুৰী পানী নোলায়, তেতিয়া ৰজাই বৰ চিন্তিত হোৱাত ৰজাৰ দৰঙৰ কোচ ৰজাৰ জীয়াৰী এগৰাকী আছিলে বোৱাৰী ৰজাৰ, তেতিয়া ক'লে যে আমাৰ হাউলিত গুৰু আছে বনমালীদেৱ গোস্বামী, তেখেতক আনিলে পহুৱে পানী উলিয়াব পাৰিব বুলি ৰজাক ক'লে। ৰজাই খবৰ পঠালে, সেই অনুপাতে বনমালীদেৱ আহি ভটিয়াপাৰ পুখুৰীত তেখেতৰ অলৌকিক শক্তিৰ দ্বাৰাই পানী উলিয়ালে। উলিওৱাৰ পাছত ৰজাই ক'লে যে মই আপোনাক দৰঙলৈ এৰি নিদিওঁ, মোৰ ৰাজ্যত থাকিব লাগিব, মোৰ ঐশ্বৰ্য বিভূতি যিমান আছে মই আপোনাক নামতে মই দিম, আৰু মই ৰাজসত্ৰ আপোনাৰ গোটেই শৰণাপন্ন হ'লোঁ যেতিয়া মোৰ যিটো ৰাজ সন্মান, সেইকাৰণে দক্ষিণপাট সত্ৰ ৰাজসত্ৰ, সেইকাৰণে ৰাজসত্ৰ উপাধি দি সেই মানে তেখেতক ইয়াতে ৰাখিলে। আৰু যিদিনা ৰাজসত্ৰ আমাৰ প্ৰবাদ মতে তেখেতে পালে, সেইদিনাই এগছ চাকি জ্বলাইছিলে। সেই চাকি গছ এতিয়া 372 বছৰ, প্ৰায় 11-12 মাহ হৈছে, এতিয়াও জ্বলি আছে। এতিয়াও সেই তাতে বৰ ভালতে এইটো পুৰণা ঘৰ, মাজুলী প্ৰথম 200 প্ৰায় 35 বছৰ 36 বছৰমান হৈছে এইটোতে ঘৰটো সুৰক্ষিত হৈ আছে। এইটো ঘৰটো অলপমান জৰাজীৰ্ণ হৈ আছে। এতিয়া শেহতীয়াকৈ এই ঘৰটো ইউনেস্কো আণ্ডাৰত পৰিছে। তেখেতসকলৰ বম্বে ইঞ্জিনিয়াৰ আহি ঘৰটো চাই চিতি গৈছে। আমাৰ মিউজিয়ামটো হোৱাৰ পাছত তেখেতসকলে এই বৰ ভালটো বনাব, বিশেষকৈ পুৰণা সংস্কৃতিটো ৰাখিবৰ কাৰণে। আৰু মিউজিয়ামটো ইউনেস্কো আণ্ডাৰতেই প্ৰায় হৈছে, আৰু বেছি দিন নাই আৰু কমপ্লিট হ'ব। এই বস্তু ভঁৰালৰ যিখিনি বস্তু, এই বস্তুখিনি তাত সুৰক্ষিত কৰি ৰাখিব, কাৰণ যুগটো বেয়া। এইবোৰ আগতো কিমান আছিলতো তাৰ কোনো হিচাপ নাই, সত্ৰাধিকাৰ সকলো নাজানো, আমি ভকত কাৰণেও নাজানো, ৰখীহে আছিলোঁ। কিন্তু এতিয়া ইউনেস্কো আণ্ডাৰত পৰাৰ বাবে আমি ভাল পালোঁ, বস্তুখিনি সুৰক্ষিত হৈ স্থায়ী হিচাপত আমাৰ অসমৰ জাতীয় ঐতিহ্যটো আমি চানেকিখন জল জল পট পট হৈ পেলাই জিলিকি থাকিব বুলি আশা ৰাখিছোঁ।